নমস্কাৰ আজি আপোনালোকক মই দেখুৱাবলৈ লৈছো এটা আমাৰ অসমীয়া বিয়াৰ সেট কি বস্তু আছে চাওকচোন এয়া সৰ স্পেশাল কাহি আৰু বাতি সদায় মই দেখুৱাই থাকো ভিডিঅ'বোৰত বাতি কাহি আকৌ এবাৰ দেখুৱাই দিছো খুব ধুনীয়া বাতিটো মিডিয়াম সাইজ হয় আৰু কাহিখন সব 12 ইঞ্চি আছে একদম সৰ স্পেশাল फिनिशिंग बहुत ভাল হয় কাহি বাতি দুজোৰ আছে সমান সাইজৰ হয় এইবোৰ আসলতে অৰ্ডাৰ আছিল তিনিচুকীয়া জিলালৈ যাব আৰু সেইটো কাৰণে যোৱাৰ আগত মই পেকিং কৰাৰ আগত ভিডিও এটা বনাই দিছো কি সামগ্ৰী তেওঁলোকে লৈছে লগতে দেখুৱাই দিছো এয়া চামুচ আৰু এয়া মিডিয়াম সাইজৰ হাতে তৈয়াৰ কৰা বানবাতি নিখুত কাহৰ হয় আৰু লগত আছে একোখনকৈ কাহৰ কোৱাৰ্টাৰ প্লেট মই ভালদৰে আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম খুব ধুনীয়া হয় সামগ্ৰীখিনি প্লেটখন চাওক প্লেট 6খন আছে আৰু বানবাতি 6টা আছে আৰু চামুচ 6খন আছে সমান সাইজৰ হয় গুটেই কিখন আৰু লগত এটা ঘটি মিডিয়াম সাইজৰ হয় ঘটিটো খুব ধুনীয়া কোৱালিটি আৰু ইয়া আছে কলহ একদম অৰিজিনাল কলহ হয় এটো অসমীয়া কলহ আজিকালি কলহ বিভিন্ন ধৰণৰ ওলাইছে কিন্তু এইটো হে আসল অসমীয়া কলহ আৰু ইয়া হৈছে কাহৰ চৰিয়া মিডিয়াম সাইজৰ হয় আৰু এটো পিতলৰ টৌ 1 কেজি মান ওজন আছে টৌটো আৰু চৰিয়াটো 1.5 কেজি মান ওজন আছে আৰু এটো হৈছে এটা পিতলৰ দুনৰি খুব ধুনীয়া হয় দেখিবলৈ মই বহুত ভাল পাওঁ দুনৰিটো দেখিবলৈ খুব ধুনীয়া লাগে আৰু এয়া হৈছে বানকাহি অকমান ডাঙৰ সাইজৰ হয় 2 কেজি আৰু আপোনাৰ 12 ইঞ্চি বহল আছে 2 কেজি অকমান বেছিও থাকিব পাৰে আৰু ইয়া হৈছে এটা সৰু চপ বটা কইনাই ব্যৱহাৰ কৰিব পাৰে আৰু এইখন হৈছে অলপ ডাঙৰ সাইজৰ বটা মানে 1 কেজি মান ওজন আছে খুব ধুনীয়া সৰ স্পেশাল বটা হয় আকৌ এবাৰ দেখুৱাই দিছো মই কাহি বাতি এয়া বানবাতি চামুচ আৰু কাহৰ কোৱাৰ্টাৰ প্লেট কলহ চৰিয়া বটা কাহৰ চৰিয়া পিতলৰ টৌ দুনৰি বানকাহি আপোনালোককো যদি এনেকুৱা সামগ্ৰীৰ প্ৰয়োজন হয় বা বিয়াৰ সেট প্ৰয়োজন হয় আমাক আপোনালোকে অৰ্ডাৰ কৰিব পাৰে অসম তথা ইণ্ডিয়াৰ যিকোনো ঠাইলৈ আমাৰ পঠিয়াই দিয়াৰ সুব্যৱস্থা আছে আপোনালোকে কোনো ধৰণৰ ভয় কৰিব নালাগে চিন্তা কৰিব নালাগে অতি সুৰক্ষিতভাৱে আপোনালোকৰ বস্তুকেইটা ধুনীয়াকৈ পাই যাব একো চিন্তা কৰিব নালাগে আৰু সকলোবোৰ অৰিজিনেল পাব সকলো বস্তুৰে গ্যাৰান্টি থাকিব আৰু আপোনালোকে আমাৰ দোকানলৈ আহিব পাৰে আমাৰ দোকানৰ ঠিকনা হৈছে মেইন ব্ৰাঞ্চ হৰ্থেবাৰী আৰু আপোনাৰ উজনি অসমৰ জুহাটত আছে গতিকে মই ফোন নাম্বাৰটো আপোনালোকক কৈ দিছো 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 এই নাম্বাৰটোত যোগাযোগ কৰিলেও আপোনালোকে হৈ যাব আৰু অৰ্ডাৰো কৰিব পাৰে আৰু এইটো নাম্বাৰতে আমাৰ WhatsAppও আছে গতিকে আপোনালোকে WhatsApp যোগে আমাক অৰ্ডাৰ কৰিব পাৰে আজিলে ভিডিওটো ইমানে যদি আপোনালোকৰ আমাৰ ভিডিওসমূহ ভাল লাগিছে অনুগ্ৰহ কৰি এটা লাইক কৰিব আৰু শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ